গুৱাহাটী প্ৰেছ ক্লাবত কবি মৌচুম হাজৰিকাৰ কবিতা পুথি নিৰ্বাচিত কবিতা পুথিখন উন্মোচন কৰা হয়। অনুষ্ঠানত ফৰিংবোৰে বাটৰ কথা জানে শীৰ্ষক পুথিৰ বাবে 2024 চনৰ সাহিত্য অকাডেমী বঁটা প্ৰাপক কবি সমীৰ তাঁতীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বিশিষ্ট কবি সমীৰ তাঁতীক সম্বৰ্ধনা জ্ঞাপন কৰে লেখিকা জ্যেষ্ঠ সাংবাদিক মাইনী মহন্ত আৰু বিশিষ্ট লেখিকা লুৎফা হানুম চেলিমা বেগমে। সভাত উপস্থিত থাকে বিশিষ্ট কবি লুৎফা হানুম চেলিমা বেগম, উপস্থিত থাকে লেখিকা জ্যেষ্ঠ সাংবাদিক মাইনী মহন্ত। লগতে অনুষ্ঠানত উপস্থিত থাকে বহুকেইজন গণ্যমান্য ব্যক্তিৰ লগতে শুভাকাংক্ষীসকল। বিশিষ্ট কবি সমীৰ তাঁতীদেৱে 2024 বৰ্ষৰ সাহিত্য একাডেমী বঁটা পোৱাটো সমগ্ৰ অসমবাসীৰ বাবে এটা ভাল খবৰ। 2025 এটা ভাল খবৰ হ'ল সমীৰ তাঁতীয়ে সাহিত্য একাডেমী বঁটা পোৱাটো। ইয়াৰ পূৰ্বে সমীৰ তাঁতীদেৱে অসম উপত্যকা সাহিত্য বঁটা পাইছিল। অসম উপত্যকা সাহিত্য বঁটা পোৱাৰ পিছত তেখেতে এই বঁটাটো আচলতে পাবলগীয়াই আছিল আৰু তেখেতে এই বঁটা পোৱাটোত আমি খুবেই আনন্দিত। আৰু তেখেতে ফৰিংবোৰে বাটৰ কথা জানে নামৰ কাব্যগ্ৰন্থৰ বাবে পাইছে। সমীৰ তাঁতী এগৰাকী কবিয়েই নহয়, তেওঁ এগৰাকী গদ্যকাৰো আৰু তেওঁ মানুহৰ কথা লিখে, তেওঁ প্ৰকৃতিৰ কথা লিখে আৰু প্ৰতীকী ৰূপত ফৰিংবোৰে বাটৰ কথা জানে বুলি তেখেতে যি এটা মানুহৰ মাজত যি চিন্তা বা মননশীলতাৰ পৰিচয় দিছে বা তেওঁ এক নতুন আংগিকৰ পৰিচয় দাঙি ধৰিছে এই কিতাপখনত। গতিকে সেইটো এটা যথেষ্ট আনন্দৰ কথা আৰু তেখেতে এই বঁটা পোৱাত আমি খুবেই আনন্দিত আৰু সেয়ে আমি প্ৰজ্ঞা মিডিয়া হাইপ প্ৰকাশনৰ তৰফৰ পৰা আমি অনুষ্টুপীয়াকৈ সমীৰ তাঁতীদেৱক আজি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। প্ৰজ্ঞা মিডিয়া হাইপৰ স্বত্বাধিকাৰী উজ্জ্বল বৰা, তেওঁৰ সহধৰ্মিনী দিতিমণি গগৈ আৰু তেওঁৰ যিসকল বন্ধু বান্ধৱ এই আটাই আয়োজন কৰা এই সম্বৰ্ধনা সভালৈ আহি সম্বৰ্ধিত হৈ মই নথৈ আনন্দিত। আৰু সেই আপাহতে মই আটাইকেইগৰাকী সাংবাদিক বন্ধুসকলক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইকাৰণে যে তেখেতসকলে আহিছে, গোটেই প্ৰগ্ৰেমটো কভাৰ কৰিছে, তেওঁলোকে ছবি লৈছে, বিভিন্ন কথা বুজিছে আৰু এই মুহূৰ্তত আপোনালোকে মোৰ পৰা কিছু কথা জানিব খুজিছে। গতিকে আপোনালোক আটাইকে মোৰ ধন্যবাদ আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ।